খহনীয়াৰ কবলত পুনৰ পৰিছে চেঙ্গাৰ কাশিমপুৰ আৰু এই কাশিমপুৰত দেখা গৈছে বিঘাই বিঘা কৃষিভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত বুকুত যা গৈছে। মই এই মুহূৰ্তত আছোঁ চেঙ্গাৰ এই খহনীয়া অঞ্চল কাশিমপুৰত আৰু কাশিমপুৰত পুনৰ কবলত পৰিছে অঞ্চলটোৰ খহনীয়া, কিয়নো পূৰ্ব এই অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিঘাই বিঘা কৃষিভূমি যা গৈছে, ঘৰ দুৱাৰ যা গৈছে, অনুষ্ঠান শিক্ষা অনুষ্ঠান যা গৈছে। মই সহযোগীজনক কিছু অনুৰোধ জনাম কিছু ইয়াৰ পৰিৱেশ দেখুৱাওক, যিহেতু ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চলটো তছনছ কৰি পেলাইছে। কৃষিভূমিৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান মূল্যৱান গছ গছনিৰ লগতে যা গৈছে ঘৰ দুৱাৰ, কিন্তু অঞ্চলটোত কিন্তু আজিলৈকে কোনো মন্ত্ৰী বিধায়কে হওক বা স্থানীয় বিধায়ক হওক কিন্তু আজিলৈকে কিন্তু এইসকল খহনীয়াগ্ৰস্ত লোকৰ কিন্তু খবৰ ল'বলৈ তেওঁলোকে কিন্তু ইয়ালৈ অহা নাই। এক কথাত ক'ব গ'লে তেওঁলোকক ক'ব গ'লে মাহিয়াৰ দৃষ্টিত তেওঁলোকে প্ৰত্যক্ষ কৰিছে, কিয়নো অঞ্চলটোৰ তছনছ কৰি থৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ সোঁতে খহনীয়াৰ সৃষ্টি কৰিলেও কিন্তু এওঁলোকৰ প্ৰতি কিন্তু চৰকাৰ নাই কিংবা জলসম্পদ বিভাগে কিন্তু গুৰুত্ব দিয়া নাই। ইয়াৰ স্থানীয় এজন লোক আছে, তেওঁৰ পৰা সুধিম খহনীয়াগ্ৰস্ত লোক, তেওঁক পৰা জানিম তেওঁলোকে কিমান দিন এই খহনীয়াগ্ৰস্ত কবলত পৰিছে। দাদা আপোনাৰ ঘৰ ইয়াতে, এই যে খহনীয়া কিমান দিন? এইবিলাক মানে ভাঙি লৈ গৈছে। ইয়াতে কোনো মন্ত্ৰীয়ে খা খবৰ লোৱা নাই। মানুহবিলাকৰ বিৰাট অৱস্থা হৈ আছে। আমি জানিব পাৰিছোঁ ইয়াতে প্ৰাথমিক বিদ্যালয়খন বিদ্যালয়খন ইয়াতে চাফা কৰি আছে। নেক্সটত তাৰমানে তাতে নদীৰ পাৰতে তাৰমানে এখন চাফা কৰি আছে। ইয়াত কোনো মন্ত্ৰী বিধায়ক বা স্থানীয় বিধায়ক নাই, লোৱা নাই। এতিয়া আপোনালোকৰ ঘৰ দুৱাৰ যে সহায় লৈছে তাৰমানে বেলেগ বেলেগ জেগাত গৈছে। কিমানটা পৰিয়াল যা গৈছে ইয়াতে? প্ৰায় তাৰমানে 1-1.5 পৰিয়াল তাৰমানে ইয়াৰ পৰা গুচি গৈছে, বেলেগ ঠাইত গৈছে। চৰকাৰীভাৱে আপোনালোকৰ নাই, চৰকাৰীভাৱে কোনো সাহাৰ্য পোৱা নাই এতিয়ালৈকে পোৱা নাই। ক'ব গ'লে জ্যেষ্ঠজনে এটা কথা জনাইছে যে শতাধিক পৰিয়াল 1.5 শতাধিক পৰিয়াল ইতিমধ্যে খহনীয়াৰ কবলত পৰি তেওঁলোকে ইয়াৰ পৰা স্থানান্তৰ হৈ অইন ঠাইলৈ তেওঁলোকে আশ্ৰয় বিচাৰি আশ্ৰয়স্থলী হিচাপে তেওঁলোকে আছে। মই সহযোগী জনাই কিছু ইয়াত পৰিৱেশ দেখুৱাব নিশ্চয়কৈ ক'ব লাগিব যে কাশিমপুৰকে ধৰি অঞ্চলটোৰ বিভিন্ন অঞ্চল ইতিমধ্যে খহনীয়াগ্ৰস্তৰ কবলত পৰিছে, খহনীয়াৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰে ইতিমধ্যে তেওঁলোকৰ সৰ্বখন আজিলৈকে কিন্তু স্থানীয় বিধায়ক হওক বা মন্ত্ৰী বিধায়ক হওক বা জলসম্পদ বিভাগ আজিলৈকে তেওঁলোকৰ সহযোগীজনক মই প্ৰথমে দেখাব আকৌ পুনৰ অনুৰোধ কৰিম। ইয়াত এখন প্ৰাথমিক বিদ্যালয় খহনীয়াৰ কিছু নিলগতে প্ৰাথমিক বিদ্যালয়খনে তেওঁলোকে ভাঙি লৈ যে তেওঁলোকে ইয়াতে ৰাখিছে আৰু ইয়াৰ পৰাই তেওঁলোকে শিক্ষানুষ্ঠানৰ কাৰণে ব্যৱস্থা কৰিছে, কিন্তু চৰকাৰে কিন্তু আজিলৈকে অঞ্চলটোৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অৰ্থাৎ তেওঁলোকে দুমোজাত পৰিছে, ক'ত যাব ক'ত নাযাব তেওঁলোকে কিন্তু থকাৰ জেগা বিচাৰি তেওঁলোকে হাবাথুৰি খাব লগা কৰিছে, হাহাকাৰ কৰিছে। কিন্তু কাশিমপুৰত কিন্তু আজিলৈকে দেখা নগ'ল তেওঁলোকে কোনো এজন মন্ত্ৰী বিধায়কে আহি তেওঁলোকক কিন্তু কোনো সান্তনা দিয়াৰ বিপৰীতে কিন্তু তেওঁলোকে অইন জেগালৈ তেওঁলোকে ঢাপলি মেলিব লগা হৈছে। ইয়াত স্থানীয় ব্যক্তি আন এজন আছে, তেওঁৰ পৰা সুধিম, কিছু সুধিম, যিহেতু তেওঁ খহনীয়া কবলত পৰা এজন লোক হয়, তেওঁৰ পৰা কিছু মই সুধিম। দাদা আপোনাৰ ঘৰ ইয়াতে হয়? মোৰ ঘৰ ইয়াতে। কি ক'ব এই কিমান দিনৰ পৰা? বহুত দিনৰ পৰা ভাঙি আছে। মোৰ কোনো মন্ত্ৰী চন্ত্ৰী অহা নাই, বিধায়ক কিন্তু চুবুৰীয়ালি অহা নাই, আশাবোৰ নতুনকৈ বিধায়ক হৈছে ইও অহা নাই, খবৰ চবৰ নিয়া নাই। মই ঘৰ দুৱাৰ ভাঙি লৈছোঁ, লৈ পেলাই মোৰ অলপ ভাগত লৈ গৈছোঁ, বহুত দূৰত গৈছোঁ কতজনে। মই তাতে মাটি চাটি নাই, ভাঙি লৈছে, ব্ৰহ্মপুত্ৰ নদীয়ে ভাঙি লৈছে। মোৰ এতিয়া জাগা নাই, ঠিক ক'ত যাম আমি চিন্তা কৰি আছোঁ। আৰু মোৰ বাৰী ঘৰ ভাঙি নিছোঁ, চুমুতি যিবিলাক মাটি চাটি আছে সব গোটেইবিলাক ব্ৰহ্মপুত্ৰ নদীয়ে লৈ গৈছে। কিমানটা পৰিয়াল আছে ইয়াতে? 100-150 ঘৰ মানুহ আছিল, সিহঁতে জাগাই গৈছে আৰু ইয়াত আৰু ঠাই নাই আৰু ক'ত থাকিব আৰু। মাটি চাটি সব লৈ গৈছে, ব্ৰহ্মপুত্ৰ নদীয়ে লৈ গৈছে। ইয়াৰ আগতো খহনীয়া হৈছে? ইয়াৰ আগতে হৈছে, বিধায়ক চিধায়ক ইয়াত কোনো সহায় কৰা নাই।
চুবুৰীয়ালি আগতে বিধায়ক চুবুৰীয়ালি আছিল, সিহঁতৰ সহায় কৰা নাই। এতিয়া নতুনকৈ হৈছে আশাবোৰ, সিহঁতৰ সহায় কৰা নাই, খবৰ চবৰ নেওয়া নাই। মই ইমান দুখত পৰি আছোঁ আৰু কোনো মন্ত্ৰী চন্ত্ৰী অহা নাই মোৰ এই চেঙা সমষ্টিত খবৰ চবৰ নেওয়া নাই। নিশ্চয়কৈ অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিলে, কিন্তু খহনীয়াটো নহ'লে হয় নদী কিবা কাম চাম আহিলে সেইবিলাক ভাঙাবিলাক বন্ধ কৰিবৰ কাৰণে কিবা খবৰ চবৰ নেওয়া নাই। ক'ব লাগিব যে অঞ্চলটো দীৰ্ঘদিনৰ পৰা বহু মূল্যৱান ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ কবলত পৰিতো অদৃশ্য হৈছে, ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে, কিন্তু জলসম্পদ বিভাগে কিন্তু আজিলৈকে অঞ্চলটোত কোনো খবৰ দিয়া নাই। প্ৰাগৰ নিউজৰ জৰিয়তে ইয়াৰ পূৰ্বে আমি এক প্ৰতিবেদন দেখুৱাবলৈ সক্ষম হৈছিলোঁ। এই অঞ্চলৰ খহনীয়াৰ প্ৰতিবেদন আমি